শিক্ষাৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৰিহণা আছে আৰু ভাল আছিল, বহুত ভাল আছিল। আমি সেইটো কাৰণে বাইদেউক মানে কওঁ পঢ়া শুনা ভাল হৈছে হা। তাৰপিছত মাজতে ধৰি পেলাই আমি কিছুমান কথা গম পালোঁ। গম পোৱাৰ পিছত আচলতে উৰা বাতৰি হ'ব পাৰে, সেই কথাটো আমি বেছি গুৰুত্ব দিয়া নাছিলোঁ। তাৰপিছত অহা এই জুলাই 2 তাৰিখে, 1 তাৰিখে গৰম বন্ধ দিছে, 2 তাৰিখে মানে তেখেত এজন ল'ৰালৈ পলাই গ'ল বুলি আমি শুনিলোঁ। ল'ৰাজন আমাৰ দাদাৰে, দাদা আহোমৰে ল'ৰা। তাৰপিছত তেখেতলৈ পলাই গ'ল বুলি শুনিলোঁ। লোকৰ কথা হ'ব পাৰে, বহুত দিন কথাটো শুনাৰ পিছত আমি গম পালোঁ যে কথাটো সঁচা, তেখেতলৈ পলাই যোৱাটো হয়। তাৰপিছত থকাৰ পিছত আমি 1 তাৰিখে অভিভাৱকখিনিক জনালোঁ যে এনেকুৱা তেনেকুৱা কথা এটা হৈছে, আমি কি কৰিম এতিয়া। তাৰপিছত তথাপিতো নিজৰ ল'ৰা ছোৱালীৰ কথা আছে, এবছৰ দিন পঢ়ুৱাব লাগিব, অহা জুলাইত মিচুৱলি হ'ব। তাৰপিছত কথাটো চিন্তা কৰি পেলাই গাৰ্জেণ্টে বিশেষ তাইক একো নক'লে। গাৰ্জেন 2 এজন আহিছিলে, আহি পেলাই কিন্তু তেখেতক একো কোৱা নাই, তেখেতে স্কুল কৰিলে। 3-4 দিন স্কুল কৰাৰ পিছত পুৰোহিত কথাটো গম পাইছোঁ যে আকৌ তেখেত নিজৰ জেগালৈকে গুচি গ'ল, স্বামীলৈ গ'ল বুলি গম পাইছোঁ। এতিয়া সঠিকভাৱে কিন্তু আমি ক'ব নোৱাৰোঁ, কিন্তু তেখেতৰ স্বামীয়েও ফোন কৰিছিলে, ফোন কৰোঁতে কৈছে যে এই গাত কোনো দোষ নাছিলে, সেইদৰে কৈছে, কিন্তু ময়ে লৈ আহিলোঁ বুলি কিন্তু কোৱা নাছিল। হয়তো সঁচা কথা, সঁচা কথা। আচলতে শিক্ষাৰ জগতত এইবোৰ কাণ্ডই নহয়, শিক্ষা বস্তুটো সম্পূৰ্ণ বেলেগ। এজন শিক্ষকে এটা ল'ৰা ছোৱালীক শিক্ষা দিব, তই কোন ৰাস্তাৰে যাবি, কিন্তু তেখেতে যেতিয়া বেকাৰ ৰাস্তাই যাব, তেওঁতো শিক্ষা দি কিবা লাভ আছে জানো? সেইটো কাৰণে তেখেত আমাৰ ইয়াত নালাগে, তেখেতক আমি বিচৰা নাই। তেখেতে অফিচৰ, আমি স্কুল বন্ধ কৰা নাই, তেখেতৰ অফিচত আমি তলা লগাইছোঁ, তেখেত আহিব নালাগে, তেখেতৰ শিক্ষা আমাৰ প্ৰয়োজন নাই। সৰু ল'ৰা ছোৱালী সিহঁতি বহুত কথা জানে, আগতকে বহুত কথা জানে। এতিয়া মানে এনেকুৱা এটা হৈ থাকিলে, সিহঁতি এটা কথা জানে যে বাইদেউ বৰডেকালৈ পলাই গ'ল। বৰডেকা বুলিলে চবেই চিনি পায়, মানে যিজন ল'ৰালৈ গৈছিলে প্ৰথম, বৰডেকা। আমি নাই বেলেগ নাম আছে, কিন্তু মই বৰডেকা বুলিলে চিনি পায়। হয়তো নাজানো, আচলতে সিহঁতৰ কিবা ফোনৰ কানেকশ্যন হ'ল, হৈ পেলাই সিহঁতি যোগাযোগ হ'ল, কেনেকৈ পালে হয়তো ভিতৰুৱাভাৱে নাজানিম আমি। ল'ৰা ছোৱালীখিনিয়ে প্ৰায়ে জানে আমাৰ বাইদেউ বৰডেকালৈ পলাই গ'ল, এই কথাটো কিন্তু জানে। সেইগৰাকীক আমি বিচৰা নাই আৰু তেখেতে ইয়াত শিক্ষাদান দিব নালাগে। শিক্ষাৰ পদ্ধতিটো ভাল আছিলে, সেইকাৰণে কিছু মৰম কৰিছিলে ৰাইজে। শেহতীয়াকৈ তেখেতে সমাজ বিৰোধী আৰু অনৈতিক কাৰ্যত লিপ্ত হৈছে আজি এবছৰমানৰ ভিতৰত, আৰু সেই কাৰ্য ৰাইজৰ চকুত পৰাত আজি আমি মিটিং দিবলগীয়া হৈছে। ইয়াত 2 নং দাধৰা প্ৰাথমিক বিদ্যালয়। এনেই শুনামতে তেখেতে যিজন ল'ৰাৰ লগত বিবাহ পাশত আবদ্ধ হৈছিলে, তেখেতক এৰি বেলেগ এজন ল'ৰাৰ লগত গুচি গৈছে বুলি শুনিছোঁ আমি। আৰু সেই তাৰ পিছতে তেখেতে ছুটি ল'লে, আৰু বিশেষকৈ আমাৰ এই স্কুলৰ গৰম বন্ধ হ'ল। গৰম বন্ধ খোলাৰ পিছত তেখেত আহিছিলে ইয়াত, মোৰ চকুত পৰিছে, দেখিছোঁ মই, যিহেতু মোৰ ঘৰ সন্মুখতে। তাৰপিছত আকৌ শুনিলোঁ যে তেওঁ সেইজনৰ ওচৰৰ পৰাও আঁতৰ হৈ গ'ল বুলি শুনা কথা। মই কিমান দূৰ সঁচা কিমান দূৰ মিছা এইটো কথাটো নাজানো। সেইটো ৰাইজে গম পাই পেলাই ইতিমধ্যে এই কথাবিলাকত যথেষ্ট ক্ষোভিত হৈছে যে শিশুসকলৰ মনত তেনেকুৱা কথাবিলাক যেতিয়া চৰ্চা হ'ব, আলোচনা হ'ব, এই কথাটোৱে পৰিৱেশটো দূষিত কৰিব। বিশেষকৈ এখন বিদ্যালয়ৰ এই পৰিৱেশটো কাৰো কাম্য নহয়। আজিৰ সিদ্ধান্তটো হৈছে আমি সেই শিক্ষকগৰাকীক বিদ্যালয়ত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ এটা সিদ্ধান্ত লৈছে অভিভাৱকসকলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।